স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ। কথা হ'ল যে আপোনালোকে যি স্বাগত সতীৰ্থ পৰ্টেলত আপোনালোকে আবেদন কৰিছিলে, সেই আবেদন কৰাৰ পাছত আপোনালোকৰ ট্ৰান্সফাৰ অৰ্ডাৰ ইতিমধ্যে এতিয়ালৈকে জেনেৰেট হোৱা নাছিলে, আৰু কেতিয়া আপোনালোকৰ ট্ৰান্সফাৰ অৰ্ডাৰ ওলাব বা কেতিয়া আপোনালোকে জইন কৰিব পাৰিব সেইটো লৈ পেলাই কোনো ধৰণৰ ক্লিয়াৰ আপোনালোকৰ ওচৰত একো ইনফৰ্মেশ্যন নাছিলে বা তেনেধৰণৰ বস্তু একো এতিয়ালৈকে দিয়া হোৱা নাছিলে। এখন লেটাৰ মই দেখিছোঁ, এখন বুলি নহয় 2-3খনমান দেখিছোঁ বাৰু। ৱাইডলি চাৰ্কুলেট হৈ আছে, আৰু দেখাৰ পৰা লাগিছে এই বস্তুটো জেনুইনে হয়, আৰু যিমান দূৰ সুধিছোঁ বা যিমান দূৰ গম পাইছোঁ এইটো জেনুইন বুলিয়ে লাগিছে। কালিলৈ এটা চেৰেমনি আছে বুলি ইতিমধ্যে কোৱা হৈছে, য'ত ট্ৰান্সফাৰ অৰ্ডাৰখিনি তেওঁলোকে ডিষ্ট্ৰিবিউট কৰিব চেৰেমনিয়েলি। তাৰপিছত ফাৰ্ডাৰ আপোনালোকে নিজেই ডাউনলোড কৰিব পাৰিব। প্ৰথমতে দেখাই লওঁ, তাৰপিছত আমি বাকীখিনি পাতিলে বুজি পাব। যিটো স্বাগত সতীৰ্থৰ যি ট্ৰান্সফাৰৰ কথা কৈ থকা হৈছিলে পৰ্টেল, আপোনালোকে সকলোৱে আবেদন কৰিছিলে। তাতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে 18,000 মানুহে আবেদন কৰিছিলে, কিন্তু মাত্ৰ 8,000 মানুহৰ মিউচুৱেল ট্ৰান্সফাৰ তেওঁলোকে এপ্ৰুভ হৈছিলে, কাৰণ তেওঁলোকৰ ধৰি লওক যিজনৰ লগত তেওঁলোকে মিউচুৱেল পাৰ্টনাৰ ধৰি লওক পোৱা নাছিলে। তাৰ কাৰণে মাত্ৰ 8,000জন মানুহৰ ট্ৰান্সফাৰ এপ্ৰুভ হৈছিলে। এই মানুহখিনিৰ ট্ৰান্সফাৰ অৰ্ডাৰ কেতিয়া দিব, কোনদিনা তেওঁলোকে ট্ৰান্সফাৰ অৰ্ডাৰ ল'ব পাৰিব, তেওঁলোকৰ জেনেৰেট কোনদিনা হ'ব, বা তেওঁলোকে জইনিং কেতিয়াকৈ কৰিবগৈ, তেনেকুৱা ধৰণৰ কিছুমান কথা বতৰা চলি আছিলে। এতিয়া কথা হৈছে যে সেই বস্তুটো লৈ পেলাই কোনো ধৰণৰ ক্লেৰিফিকেশ্যন নাছিলে, কিন্তু ইতিমধ্যে আপোনালোকে দেখিছে চাগে দুখনমান লেটাৰ চাৰ্কুলেট হৈ আছে বৰ বেছিকৈ। মই আপোনালোকক এখন মই তাৰে দেখাই দিছোঁ। ইয়াতে সেই বস্তুটো ক্লিয়াৰলি লিখি দিছে, আৰু আপোনালোকে ইনচাইটটো পাব যে কোন তাৰিখে আপোনালোকৰ ট্ৰান্সফাৰ অৰ্ডাৰটো দিব বা আপোনালোকে কেতিয়া জইন কৰিবগৈ পাৰিব। ছাবজেক্ট চাওক, মই ওপৰখিনি নাই দেখুওৱা বাৰু। ইনভিটেশ্যন ফৰ দ্য চেৰেমনিয়েল ডিষ্ট্ৰিবিউশ্যন অফ ট্ৰান্সফাৰ অৰ্ডাৰ্ছ আণ্ডাৰ স্বাগত সতীৰ্থ পৰ্টেল মিউচুৱেল ট্ৰান্সফাৰ ফৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4। স্বাগত সতীৰ্থ পৰ্টেলত যিসকলে আবেদন কৰিছিলে ট্ৰান্সফাৰৰ কাৰণে, তেওঁলোকৰ ট্ৰান্সফাৰ অৰ্ডাৰ ইতিমধ্যে এপ্ৰুভ হৈ আছিলে, কিন্তু খালি ট্ৰান্সফাৰ অৰ্ডাৰটো জেনেৰেট হোৱা নাছিলে, অৰ্থাৎ আপোনালোকে ডাউনলোড কৰিব পৰা অপশ্যনটো তেওঁলোকে খুলি দিয়া নাছিলে। অ'কে, সেইটো ইতিমধ্যে সেই বস্তুখিনি গোটেইখিনি হৈ গৈছে। ডিজিটেল ছিগনেচাৰ আপলোড কৰিবলৈ কোৱা হৈছিলে এপ্ৰুভিং অথৰিটিৰ। সেইবিলাক কৰি মেলি তেওঁলোকৰ ট্ৰান্সফাৰ অৰ্ডাৰবিলাক আই গেছ প্ৰপাৰলি তেওঁলোকৰ জেনেৰেট হৈ গৈছে। সেইটো কাৰণে ইয়াতে লিখিছে যে আই এম প্লিজ টু ইনফৰ্ম ইউ ডেট চেৰেমনিয়েল ডিষ্ট্ৰিবিউশ্যন অফ ট্ৰান্সফাৰ অৰ্ডাৰ্ছ আণ্ডাৰ দ্য স্বাগত সতীৰ্থ পৰ্টেল ইজ শ্বেডিউল টু বি হেল্ড অন 7 জুন 25 at 4 PM। ইয়াতে কৈছে যে চেৰেমনিয়েল ডিষ্ট্ৰিবিউশ্যন, অৰ্থাৎ তাত সকলোকে নহয়, আপোনালোকে সকলোৱে অনলাইনৰ যিটো ছাৰ্ভাৰ আছে পৰ্টেলৰ থ্ৰু দি আপোনালোকে ডাউনলোড কৰিব পাৰিব। এটা চেৰেমনি তেওঁলোকে পাতিব, য'ত তেওঁলোকে 6জন 8জন 10জন 20জন তেনেকুৱা মাত্ৰ কেইজনমান মানুহক তেওঁলোকে চেৰেমনিয়েলি ডিষ্ট্ৰিবিউশ্যন কৰিব, যে ট্ৰান্সফাৰটো এপ্ৰুভ হৈ গৈছে। সেইটো এটা প্ৰতীকী স্বৰূপে তেওঁলোকে এটা ফাংচন এটা তেওঁলোকে কৰিব। তাত কেইজনমানক মাতা হৈছে ইতিমধ্যে, সেই কেইজন মানুহক তেওঁলোকে মেছেজ কৰিও জনাইছে তেওঁলোকক গুৱাহাটী আহিবৰ কাৰণে। এইটো স্বাগত সতীৰ্থৰ আণ্ডাৰত যিখিনি ট্ৰান্সফাৰ অৰ্ডাৰ হ'ব, সেইটো আপোনাৰ শ্বেডিউল কৰিছে 7 তাৰিখে, 7 জুন, অৰ্থাৎ কালিলৈ 4টা বজাত তাত হ'ব। আৰু তাতে মিডিয়া ব্ৰিফিং হল যিটো আছে গ্ৰাউণ্ড ফ্ল'ৰ, লোকসভা অৰ্থাৎ জনতা ভৱনৰ যিটো মিডিয়া ব্ৰিফিং হল আছে গ্ৰাউণ্ড ফ্ল'ৰত, অ'কে, তাতে হ'ব। দ্য অকেশ্যন উইল বি গ্ৰেচড বাই দ্য অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম। মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁ চিফ গেষ্ট হিচাপে তেওঁ থাকিব সেই প্ৰগ্ৰামটোত। ইয়াতে লিখিছে দ্য স্বাগত সতীৰ্থ পৰ্টেল লঞ্চড অন 1 January 2025 was conceptualized as a pioneering e-governance initiative aimed at enabling mutual transfers among grade 3 and grade 4 employees of the government of Assam in a transparent and hassle-free manner. স্বাগত সতীৰ্থ পৰ্টেল আপোনালোকে জানে যে 1 জানুৱাৰী 2025 তেওঁলোকে মুকলি কৰিছিলে। তাৰপিছত ফাৰ্ডাৰ আপোনালোকে তাৰ পাছত আবেদন কৰিব পাৰিছিলে। আপোনালোকে একাউণ্ট বনাব লাগে, আপোনালোকৰ একাউণ্ট DDO এপ্ৰুভ কৰিব, তাৰপিছত আপোনালোকে জইণ্ট এপ্লিকেশ্যন আপোনালোকে কৰিব লাগে, ট্ৰান্সফাৰৰ কাৰণে ৰিকুৱেষ্ট পঠাব পাৰে বা ৰিকুৱেষ্ট একচেপ্ট কৰিব পাৰে। ফাৰ্ডাৰ সেইখিনি কাৰোবাৰ একচেপ্ট হৈছিলে, কাৰোবাৰ ৰিজেক্ট হৈছিলে। তাৰপিছত এতিয়া ট্ৰান্সফাৰ অৰ্ডাৰটো জেনেৰেট হ'বলৈ আপোনালোক ৰখি আছিলে। দ্য ট্ৰান্সফাৰ প্ৰচেছ হেজ চিন্স বিন ছাকচেছফুলি কনক্লুডেড, মাৰ্কিং এ ছিগনিফিকেণ্ট ষ্টেপ টুৱাৰ্ডছ ইনহান্সিং এডমিনিষ্ট্ৰেটিভ একাউণ্টেবিলিটি। ছাকচেছফুলি কনক্লুড হৈ গৈছে বুলি কৈছে, ইতিমধ্যে আপোনালোকৰ ট্ৰান্সফাৰ অৰ্ডাৰ জেনেৰেট কৰিব পৰা গোটেইখিনি তেওঁলোকে কৰি পেলাইছে। সেইটোৱে বস্তু। ইয়াতে লিখিছে ইউ আৰ cordially invited to attend the program and be a part of this significant milestone in the state government's reform journey. We look forward for esteemed presence. সেই প্ৰগ্ৰামটো হ'ব কেতিয়া হ'ব? 7 জুন, অৰ্থাৎ কালিলৈ পাছবেলা 4টা বজাত। অ'কে, ইয়াত চাইন কৰা হৈছে আপোনালোকৰ কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী GAD ফালৰ পৰা। এইখন আপোনালোকৰ হৈছে লেটাৰ। অ'কে, আই গেছ আপোনালোকৰ প্ৰব্লেমবিলাক কিবা এটা হ'লেও বুজি পাইছে।
চ' ইয়াতে যি বস্তুটো দিয়া হৈছে মই বেলেগো দেখিছোঁ যে কেইবাজন কেণ্ডিডেটকো তেওঁলোকে মেছেজ কৰিছে বা তেওঁলোকে ইনফৰ্ম কৰিছে যাতে তেওঁলোক গুৱাহাটী আহিব পাৰে। চেৰেমনিয়েলি ডিষ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰত তেওঁলোকৰ নাম দিয়া হৈছে, তেওঁলোকক মাতিছে। ইনফেক্ট তাত পুলিচৰো মানুহ আছে বা জেনেৰেল ডিপাৰ্টমেণ্ট চিভিল ডিপাৰ্টমেণ্টছৰো মানুহ আছে বা পুলিচৰো মানুহ আছে। চ' এই মানুহখিনিক গুৱাহাটীত মাতিছে তেওঁলোকে চেৰেমনিয়েলি ডিষ্ট্ৰিবিউশ্যন যেতিয়া হ'ব তাত এপইণ্টমেণ্ট মানে ট্ৰান্সফাৰ লেটাৰটো ৰিচিভ কৰিবৰ কাৰণে। চ' এইখিনি ক্ষেত্ৰত ক'ব পাৰি যে কালিলৈ হোৱাটো যিটো বস্তু কৈছে ডেফিনেটলি আপোনালোকৰ 7 তাৰিখে হ'ব। কিন্তু 7 তাৰিখে দিলেও আপোনালোকে তাৰ পাছত আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু জইনিং টাইমটো হৈছে আপোনালোকৰ ট্ৰান্সফাৰ অৰ্ডাৰখনতহে জইনিং টাইমটো যিহেতু দিব। চ' মষ্ট প্ৰবেবলি মাহটোৰ মাজত সচৰাচৰ তেনেকৈ ট্ৰান্সফাৰৰ কৰি দিব পাৰে, একো ডাঙৰ কথা নহয়। বাট নহ'লে জুলাই 1 তাৰিখমানলৈ তেওঁলোকে হয়তো জইনিং দিব পাৰে, নহ'লে মাজভাগত দিলেও কোনো কথা নাই। LPC লৈ পেলাই আপোনালোকে তাত চেলাৰী ড্ৰ কৰিবগৈ পাৰিব, তাত কোনো অসুবিধা নাইকিয়া। চ' যি কি নহওক সেইটো গোটেই বস্তুখিনি আপোনালোকে ট্ৰান্সফাৰ অৰ্ডাৰতহে পাব। কিন্তু মূল কথা হৈছে যে কালিলৈ 4টা বজাত চেৰেমনিয়েল ডিষ্ট্ৰিবিউশ্যনৰ প্ৰগ্ৰেম আছে দিছপুৰত। চ' সিমানেই আৰু আপোনালোকৰ ট্ৰান্সফাৰ ফাৰ্ষ্ট ফেজ ক্লিয়াৰ হৈ গ'ল। ইয়াৰ পাছত নেক্সট আপোনালোকৰ আকৌ ছেপ্টেম্বৰ মানত আকৌ ছেকেণ্ড আপোনালোকে ট্ৰান্সফাৰৰ কাৰণে আকৌ মুকলি কৰি দিব পৰ্টেল। চ' তেতিয়া যিসকলে পোৱা নাই আপোনালোকে তাত আবেদন আকৌ কৰিব পাৰিব। চ' তাৰ আগতে নিজৰ মিউচুৱেল আপোনালোকে যদি কেনেবাকৈ পায় সেইটো ঠিক ঠাক কৰি থওক, নহ'লে পৰ্টেলততো আপোনালোকৰ মানুহ ওলাবই। কিন্তু সেইটো ফাৰ্ষ্ট কাম ফাৰ্ষ্ট ছাৰ্ভ বেচিছত হয়। যাৰ প্ৰথমতে এপ্ৰুভ হৈ যায় তেওঁলোকে প্ৰথমতে আবেদন কৰি দিব পাৰে, তেওঁলোকে পাই যায়, পাছত বাকী মানুহখিনিয়ে নাপায়। চ' এইটো এটা প্ৰব্লেম। চ' যি কি নহওক বাৰু ফাৰ্ষ্ট ফেজৰখিনি যিহেতু ছাকচেছফুলি কনক্লুড হৈ গৈছে, চ' ডেফিনেটলি যিসকলে পাইছে বহুত কংগ্ৰেচুলেশ্যনছ আৰু ঘৰৰ ওচৰত যাব পাৰিব। চ' ৱেইট কৰক একদিন আৰু সিমানেই। থেংক ইউ।